নমস্কাৰ আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্ত নগাঁও জিলা আয়ুক্তলৈ নিৰ্দেশ, তাৰপিছত আজি সংবাদমেল যোগে নগাঁৱৰ যি ঢাকাপতিৰ নাম আছিল ঢাকাপতিৰ নাম সলনি হ'ল আৰু ঢাকাপতিৰ নাম সলনি কৰি যি আচলতে ক'ব লাগিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আৱক্ষ মূৰ্তি আছিল আৰু ৰূপকোঁৱৰ আগৰৱালাৰ আৱক্ষ মূৰ্তিৰ পৰা যি চৈতন্য ভাণ্ডাৰ আছে তালৈকে আচলতে ৰূপকোঁৱৰ চক কৰা হ'ল। আৰু মোৰ লগত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা পৰিষদৰ সম্পাদক হেমন্ত। আমি তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম, যিহেতু এক নতুন নাম পালে ঢাকাপতিয়ে, গতিকে কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া? চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামটো সলনি হোৱা প্ৰস্তাৱ অহাৰ সময়ৰ পৰা এটা কথা কৈ আছিলোঁ যে ধৰক তাতে যিহেতু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৱৰ্ত প্ৰতিমূৰ্তিটো আছে, সেই প্ৰতিমূৰ্তিটোৰ লগত সংগতি ৰাখি ৰাস্তাটোৰ যিটো অঞ্চলৰ নামটো দিলে ভাল হয় বুলি আমি দাবী উত্থাপন কৰি আহ্বানো জনাইছিলোঁ। আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আৰু আজি আমি গম পালোঁ সেই অঞ্চলটোৰ বা নামটো ৰূপকোঁৱৰ চক হিচাপে নামাকৰণ কৰা হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে নগাঁৱত বহু পথ আছে, যিসমূহ পথ যেনে মাউৰী পট্টি আছে, দেছোৱালী পট্টি আছে, আমিন পট্টি আছে, তেনেকুৱা বহু পট্টি আছে। কিন্তু আমি ভাবোঁ অসমীয়াত অভিধানত এনেকুৱা পট্টি বোলা এনেকুৱা শব্দ নাথাকে, চুবুৰী থাকে, চুক থাকে, এনেকুৱা আমি যিখন পঢ়িছোঁ আমি। তো মই ভাবোঁ এই ক্ষেত্ৰতো জিলা প্ৰশাসনেই হওক বা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু সমান্তৰালভাৱে এই যি নামাকৰণ কৰা হ'ল তাৰ পিছতো এটা সমস্যা হ'ব পাৰে, যেনেধৰণে আপোনাৰ তাতে বসবাস কৰা লোকসকলৰ যি কাগজ আছে, আধাৰ কাৰ্ড, পান কাৰ্ড, সেই কাগজ পাতিসমূহৰ যি স্থানীয় বাসিন্দাৰ যি স্থান নাম থাকে, সেই ঠিকনাটো কিছু পৰিৱৰ্তন হ'ব। মই ভাবোঁ জিলা বিভাগীয় কৰ্তৃপক্ষই সেই কাগজ পাতিসমূহ খুব সোনকালে নামাকৰণসমূহ পৰিৱৰ্তন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। সমান্তৰালভাৱে সেই ৰাস্তাৰ যিসমূহ ৰূপকোঁৱৰ বুলি ক'লে, যিহেতু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো তেখেতৰ যি আদৰ্শ, সেইসমূহ সেই ৰাস্তাটোত প্ৰতিফলিত হওক বুলি আমি ভাবিছোঁ অঞ্চলটোত, আৰু সেইটোৱে আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে এটা কথা আমি ক'ব বিচাৰিছোঁ, আমি এইবেলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰ দৰে যি 17 জানুৱাৰী শিল্পী দিৱসটো আমি এইবেলি ৰূপকোঁৱৰ যি অঞ্চলতে অনুষ্ঠিত কৰিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নগাঁওবাসী ৰাইজলৈ জনাইছোঁ। যি বাংলাদেশৰ যি ঢাকা যি ৰাজধানী আছিল, সেই ৰাজধানীৰ নাম এতিয়া নোহোৱা হৈ যেন অসমীয়াৰ যি স্বাভিমান জ্যোতিপ্ৰসাদ আগৰৱালা এক নতুন ৰূপ পাইছে। গতিকে সকলোৱে আচলতে ভাল পাইছে বা সকলোৰে এক নতুন নাম যেন প্ৰতিফলিত গৈছে। কি ক'ব বিচাৰিব? চাওক, ঢাকাৰ পৰা কিছু সংখ্যক ব্যক্তি আহি তাতেই তেখেতসকলে চূণ, কপাহী কাপোৰ, চাধা তেনেকুৱা ব্যৱসায় কৰিছিলে ভাৰত স্বাধীনতা হোৱাৰ আগতেই। যেতিয়া ভাৰত আৰু বাংলাদেশ পৃথক হ'ল, সেই কালক্ৰমত সেই নামটো ঢাকাৰ পৰা যিহেতু লোকসকলে ব্যৱসায় কৰে, ঢাকাইপতি নামহে হ'ল। আমি ভাবোঁ খুব ভাল পদক্ষেপ এটা গ্ৰহণ কৰিছে। সমান্তৰালে সকলো পথৰ নাম যিসমূহ মই ইতিমধ্যে আপোনালোকৰ আগত কৈছোঁৱেই যে আমিনপট্টি, মূলাপট্টি, মাউৰীপট্টি, অসমীয়া নাম এটা নামাকৰণ কৰিলে আমি নিশ্চয়কৈ আনন্দিত অনুভৱ কৰিম। যিখিনি ইছলামপট্টি হওক, আমিনপট্টি হওক বা চীনাপট্টি হওক, এইখিনি নামো আপোনালোকে সলনি হোৱা বিচাৰে নেকি? নিশ্চয়কৈ আমি মাউৰীপট্টি নামটো সলনি হোৱাটো বিচাৰিছোঁ, আমিনপট্টি বিচাৰিছোঁ, খ্ৰীষ্টানপট্টি বিচাৰিছোঁ, দেছোৱালী পট্টি বিচাৰিছোঁ। এইসমূহ নামো, মূলাপট্টি নামো আমি বিচাৰিছোঁ। সেইসমূহ নামো পৰিৱৰ্তন হ'লে নিশ্চয়কৈ ভাল হ'ব। নিশ্চয় ক'ব লাগিব যি সকলোৰে আচলতে ভাল পাইছে। যি আজি জিলা আয়ুক্তৰ যি সংবাদমেল যোগে ঢাকাপট্টিৰ যি নাম আচলতে ৰূপকোঁৱৰ চক কৰা হ'ল আৰু তাক লৈ সকলোৱে আনন্দ উৎফুল্লিত হৈছে। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ যি সম্পাদক আছিল হেমন্ত দাসৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। আচলতে যি অহা বছৰ 2026 চনৰ যি শিল্পী দিৱস সেই আৱক্ষ মূৰ্তিৰ স্থানতে আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আৱক্ষ মূৰ্তি আছে তাতে আচলতে শিল্পী দিৱস উদযাপন কৰা হ'ব। আৰু যি পুনৰবাৰ কৈছোঁ, যি আৱক্ষ মূৰ্তিৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিৰ পৰা যি চৈতন্য ভাণ্ডাৰলৈকে যি আচলতে যি ঠাইডোখৰ আছে, আজিৰে পৰা ৰূপকোঁৱৰ চক হিচাপে নামকৰণ কৰা হ'ল আৰু ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।